দেখুৱাই দিব লাগিব যে অসমৰ মুছলমানে কি কৰিব পাৰে এনেধৰণে হুংকাৰ প্ৰদান কৰা হৈছে আমচুৰ ফালৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হিমন্ত বিশ্ব শৰ্মাই ১৪,০০০ বাৰ জন্ম ললেও মুছলমানক শেষ কৰিব নোৱাৰে পুনৰবাৰ কৈছো আমচুৰ ফালৰ পৰা কোৱা হৈছে যে হিমন্ত বিশ্ব শৰ্মাই ১৪,০০০ বাৰ লাগিলে জন্মই লওক তেতিয়া মুছলমানক শেষ কৰিব নোৱাৰে ভাৰতৰ মাটিত হিন্দুৰ যিমান অধিকাৰ আছে সমানে অধিকাৰ আছে মুছলমান সকলৰো সংবিধানে সমান অধিকাৰ দিছে মুছলমানক সংবিধানৰ যিমো অধিকাৰ তাৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হক বা মোদী চৰকাৰে হক কোনেও বঞ্চিত কৰিব নোৱাৰে মুছলমানক শেষ কৰাৰ যি ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে মোদী চৰকাৰে হেয়া কেতিয়া ফলপ্ৰসূ নহব হেয়া কেতিয়াও পূৰণ নহব মোদী চৰকাৰে এনেদৰে হুংকাৰ প্ৰদান কৰা হৈছে আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ ফালৰ পৰা এই মুহূৰ্তৰে ডাঙৰ খবৰ লৈ আহিছো ১৪,০০০ বাৰ জন্ম হলেও মুছলমানক শেষ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই ১৪,০০০ বাৰ জন্ম ললেও হিমন্ত বিশ্ব শৰ্মাই মুছলমানক শেষ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীক দেখুৱাই দিব লাগিব অসমৰ মুছলমানে কি কৰিব পাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰি মুছলমানক শেষ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক জীৱন ত্যাগ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক জীৱন ত্যাগ কৰাটো প্ৰয়োজন হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ আসনখনৰ গুণ গৰিমা সকলো নষ্ট কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাই ওয়াকফ আইন আনি ভাৰতৰ মুছলমানক ধ্বংস কৰিব বিচাৰিছে মোদী চৰকাৰে ভাৰতৰ কোটি কোটি মুছলিম নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰিব বিচাৰিছে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি তেওঁলোকে ভাবে ওয়াকফ বিধেয়কৰে মুছলমানৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বিজেপিয়ে ভাৰত আমাৰ ভূমি ইয়াত খাও পিন্ধু হেয়া আমাৰ কথা আমাৰে সমানে অধিকাৰ আছে ওয়াকফ আইনৰ বিৰোধিতাৰে দেশৰ লগতে অসমৰ মুছলমানে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব হুংকাৰ প্ৰদান কৰা হৈছে আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে যে ওয়াকফৰ জৰিয়তে মুছলমানক শেষ কৰা ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে ইতিমধ্যে ওয়াকফ সংশোধনী বিধেয়কখন আইনলৈ ৰূপান্তৰিত হৈছে পৰিণত হৈছে লোকসভা ৰাজ্যসভাত গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও ইতিমধ্যে স্বাক্ষৰ কৰিছে ওয়াকফ সংশোধনী বিধেয়ক ২০২৫ত আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে ওয়াকফক লৈ সমগ্ৰ দেশতে মুছলমানসকলে প্ৰতিবাদ কৰি আছে অসমতো একে পৰিৱেশ অসমতো ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকা হৈছে মুছলমানসকলৰ ফালৰ পৰা আৰু এইবাৰ আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদৰ ফালৰ পৰা তুলাধুনা দিয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আইনুদ্দিন আহমেদৰ ফালৰ পৰা কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাই ১৪,০০০ বাৰ জন্ম ললেও অসমৰ পৰা মুছলমানক খেদিব নোৱাৰে বা মুছলমানক শেষ কৰিব নোৱাৰে মুছলমান আছিল মুছলমান আছে আৰু মুছলমান থাকিবই হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিব লাগিব যে অসমৰ মুছলমানে কি কৰিব পাৰে কোনটো পৰ্যায়ত যাব পাৰে সকলো দেখুৱাই দিয়া হবে এনেধৰণে হুংকাৰ প্ৰদান কৰা হৈছে আমচুৰ ফালৰ পৰা আনহাতে ওয়াকফৰ বিৰুদ্ধে প্ৰতিবাদ হৈ থাকিব আন্দোলন হৈ থাকিব বুলি ঘোষণা কৰা হৈছে আমি কোনো কাৰণতে ওয়াকফখন মানি নলওঁ যদিও বা আইনলৈ পৰিণত হৈছে কিন্তু ওয়াকফ আমি মানি নলওঁ ওয়াকফৰ জৰিয়তে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে মোদী চৰকাৰে ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে কিন্তু আমি এতিয়া দেখুৱাই দিম যে আমি কি কৰিব পাৰো এনেধৰণে হুংকাৰ প্ৰদান কৰা হৈছে আমচুৰ ফালৰ পৰা হিন্দু মুছলমানৰ ৰাজনীতি কৰি মুছলমানক শেষ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ইয়াক কেতিয়াও গ্ৰহণযোগ্য নহয় তো মুখ্যমন্ত্ৰী আসনত আছে মুখ্যমন্ত্ৰী পদমৰ্যাদা ৰখাটো দৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন ত্যাগ কৰি দিয়ক অন্যথা হিমন্ত বিশ্ব শৰ্মাই কাৰণ মুখ্যমন্ত্ৰী আসনৰ গুণ গৰিমা নষ্ট কৰিছে হিমন্ত বিশ্ব শৰ্মাই ওয়াকফ আইন আনি ভাৰতৰ মুছলমানক ধ্বংস কৰিব বিচাৰিছে বিজেপি এনেধৰণে কেতবোৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰাৰ লগতে উদাত্ত ভাষণ প্ৰদান কৰিছে আইনুদ্দিন আহমেদৰ ফালৰ পৰা কোৱা হৈছে ভাৰতৰ কোটি কোটি মুছলিম নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি গণ্য কৰিব বিচাৰিছে মোদী চৰকাৰ এই মুহূৰ্তত আইনুদ্দিন আহমেদৰ ভাষণৰ কিয়দাংশ আমাৰ লগত আছে সমান্তৰালকৈ মন্তব্য আছে কি কৈছে শুনোৱা হওক ভয় কৰা মানুহ হয় মই কোনো ৰাজনৈতিক দলকে মই ভয় নকৰো হিমন্ত বিশ্বৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ দলৰ পৰা আৰম্ভ কৰি বদৰুদ্দিন আজমলকে আৰম্ভ কৰি অসমত বসবাস কৰা অসমত থকা প্ৰতিটো ৰাজনৈতিক দলকে মই
চোকা ভাষাৰে সমালোচনা কৰা ব্যক্তি। আৰু মই এটা কথা স্পষ্টভাৱে কওঁ, অসমৰ সংখ্যালঘু জনগণ যদি ৰাজনৈতিকভাৱে পৰিপক্ক হয়, যদি অসমৰ সংখ্যালঘু জনগণে শিক্ষিত হিচাপে পৰিপক্ক হয়, তেতিয়া অনাগত দিনত সংখ্যালঘু জনগণৰ মূল সমস্যা কেতিয়াও সমস্যা হৈ নাথাকে। তাৰ দুটা কথা মই আপোনালোকক উল্লেখ কৰিব বিচাৰিছো যে আজি অসমৰ সংখ্যালঘু জনগণে যদি ভাবে যে অনাগত দিনত আমালোকৰ জীৱনৰ পৰিৱৰ্তন হ'ব লাগে, তেতিয়াহ'লে আহিবলগা পঞ্চায়ত নিৰ্বাচনত ভোটটো দিয়াৰ বাহিৰে এই যে জিন্দাবাদ আৰু মুৰ্দাবাদ দিয়াৰ যিটো স্বভাৱ, এই জিন্দাবাদ আৰু মুৰ্দাবাদ দি ৰাজনৈতিক দলৰ নেতাৰ পিছে পিছে দৌৰি ফুৰাৰ যিটো স্বভাৱ, এই স্বভাৱটোৰ পৰিৱৰ্তন কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীসকলৰ হৈ যিসকলে নিৰ্বাচনী প্ৰচাৰ চলাই দিনৰ দিনটো কষ্ট কৰে, আমি দেখা পাইছো বাস্তৱ আমি আমাৰ চকুৰ আগত আছে যে নিৰ্বাচিত প্ৰতিনিধি নিৰ্বাচন হোৱাৰ পিছত সেই ভোটাৰজনে যেতিয়া সেই প্ৰতিনিধিৰ ওচৰত যায়, তেতিয়া কিন্তু এটাৰ পিছত দিন ঘূৰি পকি যায়। লাষ্টত কমিশ্যন নিদিলে কোনো ৰাস্তা ঘাটৰ কাম নাপায়, কমিশ্যন নিদিলে কোনো জায়গাতে তেওঁ ভবামতে তেওঁৰ অধিকাৰটো নাপায়। তাৰ কাৰণে কৈছো যে সময় মূল্যৱান, সময় কেতিয়াও নষ্ট নকৰিব। অনিবাৰ্য মৃত্যু এই কথাটো তেওঁলোকে ক'ব বিচাৰিছে। আমাৰ অঞ্চলত যিসকল যুৱক যুৱতী আছে, যিসকল নিচা জাতীয় সামগ্ৰী সেৱন কৰে, যিসকলে শিখৰ গুটকাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধপাত জাতীয় সামগ্ৰী সেৱন কৰে, তাৰ পৰা তেওঁলোক আঁতৰি আহিব লাগিব। তাৰ কাৰণে তেওঁলোকে আজি এই অনুষ্ঠানটো আয়োজন কৰি আজি বিভিন্ন মানুহক মাতি আনি আপোনালোকৰ আগতে এই কথাবিলাক ব্যক্ত কৰিব বিচাৰিছে। আজি আমাৰ অঞ্চলত আমি দেখা পাওঁ, আজি এণ্ড্ৰইড মোবাইলৰ প্ৰচলন। এটা সভাত এটা জায়গাত যদি বহি থকা দেখা যায়, 50 জন মানুহ থাকিলে 50 জনের হাতে এণ্ড্ৰইড মোবাইল, আৰু 50 জন ইজন আনজনৰ লগত কোনো কথা বা কোনো ভাৱ বিনিময় নকৰে, সকলোৱে মোবাইলত ব্যস্ত হৈ থাকে। মোবাইল বিৰোধী নহয় মই, এণ্ড্ৰইড মোবাইল ব্যৱহাৰ কৰিব লাগে, ইণ্টাৰনেটৰ লগত সংযোগ হ'ব লাগে, কিন্তু আমি দেখা পাওঁ আমাৰ যুৱক যুৱতীসকলে মোবাইলত ব্যস্ত থাকে অনলি এটা কাৰণত। এই কাৰণটো হৈছে অশ্লীল ভিডিঅ', অশ্লীল নৃত্য আৰু কিছু বাংলাদেশৰ আমদানিকৃত বাংলা সংস্কৃতিৰ কিছু ভাদাম্য সদৃশ ভিডিঅ' চোৱাৰ কাৰণে আমাৰ যুৱক যুৱতীসকলে ব্যস্ত হৈ থাকে। তেওঁলোকে কেতিয়াও ভাল চিনেমা নেদেখে, তেওঁলোকে কেতিয়াও ভাল ভিডিঅ' নেদেখে। আজিৰ সময়ত ইণ্টাৰনেটৰ যুগত গোটেই বিশ্বত কোনে কি কৰিছে সেই খবৰটো ৰাখিবলৈ তেওঁলোকৰ সময় নাই। সৰু এটা 10 মিনিটৰ 20 মিনিটৰ ভিডিঅ'ত তেওঁলোকে মছগুল হৈ থাকে। দিনৰ দিনটো মোবাইল টিপি ব্ৰেইনটো নোহোৱা হৈ গৈছে, মেমৰিটো নোহোৱা হৈ গৈছে। ছাত্ৰসকলক যদি কোৱা যায়, আজি সেই ছাত্ৰসকলে ভালকে বিভিন্ন স্মৃতিমূলক যিবিলাক কথা, সেই কথাবিলাক তেওঁলোকে ব্যক্ত কৰিব নোৱাৰে। তাৰ কাৰণে আজিৰ উদ্যোক্তাসকলে এনেকুৱা ধৰণৰ এটা ধুনীয়া অনুষ্ঠান আপোনালোকৰ আগত দিব বিচাৰিছে। কথা কিন্তু সবেই কৈ আছে, কথা কোৱা মই আইনুদ্দিন আহমেদ, আঞ্চল উপদেষ্টা, আৰু মই কাকো ভয় কৰা মানুহ হয়। মই কোনো ৰাজনৈতিক দলকে মই ভয় নকৰো। হিমন্ত বিশ্বৰ পৰা আৰম্ভ কৰি কংগ্ৰেছ দলৰ পৰা আৰম্ভ কৰি বদৰুদ্দিন আজমলকে আৰম্ভ কৰি অসমত বসবাস কৰা, অসমত থকা প্ৰতিটো ৰাজনৈতিক দলকে মই চোকা ভাষাৰে সমালোচনা কৰা ব্যক্তি। আৰু মই এটা কথা স্পষ্টভাৱে কওঁ, অসমৰ সংখ্যালঘু জনগণ যদি ৰাজনৈতিকভাৱে পৰিপক্ক হয়, যদি অসমৰ সংখ্যালঘু জনগণে শিক্ষিত হিচাপে পৰিপক্ক হয়, তেতিয়া অনাগত দিনত সংখ্যালঘু জনগণৰ মূল সমস্যা কেতিয়াও সমস্যা হৈ নাথাকে। তাৰ দুটা কথা মই আপোনালোকক উল্লেখ কৰিব বিচাৰিছো যে আজি অসমৰ সংখ্যালঘু জনগণে যদি ভাবে যে অনাগত দিনত আমালোকৰ জীৱনৰ পৰিৱৰ্তন হ'ব লাগে, তেতিয়াহ'লে আহিবলগা পঞ্চায়ত নিৰ্বাচনত ভোটটো দিয়াৰ বাহিৰে এই যে জিন্দাবাদ আৰু মুৰ্দাবাদ দিয়াৰ যিটো স্বভাৱ, এই জিন্দাবাদ আৰু মুৰ্দাবাদ দি ৰাজনৈতিক দলৰ নেতাৰ পিছে পিছে দৌৰি ফুৰাৰ যিটো স্বভাৱ, এই স্বভাৱটোৰ পৰিৱৰ্তন কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীসকলৰ হৈ যিসকলে নিৰ্বাচনী প্ৰচাৰ চলাই দিনৰ দিনটো কষ্ট কৰে, আমি দেখা পাইছো বাস্তৱ আমি আমাৰ চকুৰ আগত আছে যে নিৰ্বাচিত প্ৰতিনিধি নিৰ্বাচন হোৱাৰ পিছত সেই ভোটাৰ
নির্বাচনে যদি সেই প্রতিনিধি স্বরূপ চায় তেতে কিন্তু এটার পিছত দিনের পিছত দিন ঘুরি পকে যায়। লাস্টত কমিশন নিদিলে কোনো রাস্তাঘাটৰ কাম নাপায়, কমিশন নিদিলে কোনো জায়গাতে তেওঁ ভবামতে তেওঁৰ অধিকাৰটো নাপায়। তাৰ কাৰণে কৈছো যে সময় মূল্যৱান, সময় কেতিয়াও নষ্ট নকৰিব। অনিবাৰ্য মৃত্যু এই কথাটো তেওঁলোকে ক'ব বিচাৰিছে। আমাৰ অঞ্চলত যিসকল যুৱক যুৱতী আছে, যিসকল নিচা জাতীয় সামগ্ৰী সেৱন কৰে, যিসকলে শিখৰ গুটকাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধপাত জাতীয় সামগ্ৰী সেৱন কৰে, তাৰ পৰা তেওঁলোক আঁতৰি আহিব লাগিব। তাৰ কাৰণে তেওঁলোকে আজি এই অনুষ্ঠানটো আয়োজন কৰি আজি বিভিন্ন মানুহক মাতি আনি আপোনালোকৰ আগত এই কথাবিলাক ব্যক্ত কৰিব বিচাৰিছে। আজি আমাৰ অঞ্চলত আমি দেখা পাওঁ, আজি এণ্ড্ৰইড মোবাইলৰ প্ৰচলন। এটা সভাত এটা জায়গাত যদি বহি থকা দেখা যায়, 50 জন মানুহ থাকিলে 50 জনের হাতে এন্ড্রয়েড মোবাইল, আৰু 50 জন এইজন আনজনৰ লগত কোনো কথা বা কোনো ভাৱ বিনিময় নকৰে, সকলোৱে মোবাইলত ব্যস্ত হৈ থাকে। মোবাইল বিৰোধী নহয় মই, এন্ড্ৰইড মোবাইল ব্যৱহাৰ কৰিব লাগে, ইণ্টাৰনেটৰ লগত সংযোগ হ'ব লাগে। কিন্তু আমি দেখা পাওঁ আমাৰ যুৱক যুৱতীসকলে মোবাইলত ব্যস্ত থাকে অনলি এটা কাৰণত। এই কাৰণটো হৈছে অশ্লীল ভিডিঅ', অশ্লীল নৃত্য আৰু কিছু বাংলাদেশৰ আমদানিকৃত বাংলা সংস্কৃতিৰ কিছু ভাদাম্য সদৃশ ভিডিঅ' চোৱাৰ কাৰণে আমাৰ যুৱক যুৱতীসকলে ব্যস্ত হৈ থাকে। তেওঁলোকে কেতিয়াও ভাল চিনেমা নেদেখে, তেওঁলোকে কেতিয়াও ভাল ভিডিঅ' নেদেখে। আজিৰ সময়ত ইণ্টাৰনেটৰ যুগত গোটেই বিশ্বত কোনে কি কৰিছে সেই খবৰটো ৰাখিবলৈ তেওঁলোকৰ সময় নাই। সৰু এটা 10 মিনিটৰ 20 মিনিটৰ ভিডিঅ'ত তেওঁলোকে মছগুল হৈ থাকে। দিনৰ দিনটো মোবাইল টিপি ব্ৰেইনটো নোহোৱা হৈ গৈছে, মেমৰিটো নোহোৱা হৈ গৈছে। ছাত্ৰসকলক যদি কোৱা যায় আজি সেই ছাত্ৰসকলে ভালকে বিভিন্ন স্মৃতিমূলক যিবিলাক কথা, সেই কথাবিলাক তেওঁলোকে ব্যক্ত কৰিব নোৱাৰে। তাৰ কাৰণে আজিৰ উদ্যোক্তাসকলে এনেকুৱা ধৰণৰ এটা ধুনীয়া অনুষ্ঠান আপোনালোকৰ আগত দিব বিচাৰিছে। কথা কিন্তু সবেই কৈ আছে, কথা কোৱা আৰু তেখেতে ক্ষমতাৰ বলিয়ান হৈ এটাৰ পিছত এটাকে আবুল তাবুল বকা তেখেতে আৰম্ভ কৰিছে আৰু তেখেতৰ প্ৰতিটো ক্ষেত্ৰতে বিফলতা আমি দেখা পাইছোঁ। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি কৈছে কি কোৱা নাই সেইটো আমাৰ গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই। আমি ভাবোঁ যে অসমৰ সংখ্যালঘু মুছলমানসকল বা সংখ্যালঘু জনগোষ্ঠীয়ে নিজকে সুশিক্ষাৰে শিক্ষিত কৰিব লাগে আৰু মানৱ সম্পদ হিচাপে গঢ় দি আমি ডক্টৰ, ইঞ্জিনিয়াৰ, IAS IPS অফিচাৰ হ'ব লাগে আৰু গুণী জ্ঞানী হ'ব লাগে। লগতে কিতাপৰ অধ্যয়ন কৰি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ৰাজনৈতিকভাৱে হিটলাৰী যিসকল নেতা আছে তেওঁলোকক উচিত শিক্ষা আমি দিব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 14,000 বছৰো জন্ম লাভ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ব্যক্তিয়ে বা এই ধৰণৰ সাম্প্ৰদায়িক ব্যক্তিয়ে সংখ্যালঘু মুছলমানসকলক কেতিয়াও নিষেধ কৰিব নোৱাৰে। হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে। গতিকে আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপোনাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। আপুনি ৰাজনৈতিক জীৱন ত্যাগ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ আসনৰ যি গুণ আৰু গৰিমা সেইটো আপুনি নষ্ট কৰিছে। গতিকে আপুনি অচিৰে পদত্যাগ কৰিব লাগে, এইটোৱে ক'ম আমি আপোনালোকৰ। বিজেপি চৰকাৰ হৈছে তেওঁলোকৰ হিডেন এজেণ্ডা পূৰণ কৰিব পাৰে। তেওঁলোকে RSSৰ আদৰ্শৰ দ্বাৰা পৰিচালিত এটা ৰাজনৈতিক দল আৰু RSSৰ আদৰ্শই হৈছে হিন্দু ৰাষ্ট্ৰ গঠন কৰা, হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰা। আৰু তাৰ কাৰণে আজি ৱাকাফ বিল যি সংশোধনী বিল আনিলে, এই বিলটো আনি ভাৰতবৰ্ষৰ মুছলমানক তেখেতে নিষেধ কৰিব বিচাৰিছে। ভাৰতবৰ্ষৰ মুছলিম জনগণক তেখেতসকলে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰিব বিচাৰিছে আৰু তাৰ কাৰণে ৱাকাফ বিল আনি মুছলমান জনগণৰ সমস্ত অধিকাৰৰ পৰা তেওঁলোকক খৰ্ব কৰিব বিচাৰিছে। আৰু নিজৰ যিটো অধিকাৰ, চাওক আপোনালোকে এটা কথা মনত ৰাখিব যে মোৰ ভূমি ইয়াত খাম নে পিন্ধিম নে কি কৰিম এইটো মোৰ কথা, এইটোতো চৰকাৰে নিৰ্ধাৰণ কৰিব নোৱাৰে। ৱাকাফ সম্পত্তি সম্পূৰ্ণ মুছলমানৰ সম্পত্তি। এই সম্পত্তি তেওঁলোকে হস্তগত কৰিব বিচৰাটো এইটো মানে হাস্যকৰ কথা আৰু এইটো ৰাজনৈতিক ষড়যন্ত্ৰ। আমি ভাবোঁ যে ইয়াৰ কাৰণে ভাৰতবৰ্ষৰ মুছলমান ৰাইজ আৰু অসমৰ মুছলমান ৰাইজে ৰাজপথলৈ ওলাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাৰ পিছত এটাকে মুছলমান জনগোষ্ঠীৰ যিমান লিডাৰ, যিমান ব্যক্তি টাৰ্গেট হৈ আছে সেই ব্যক্তিসকলক তেখেতে গ্ৰেপ্তাৰ কৰাৰ এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছে। আমি সেইকাৰণে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া মানসিকভাৱে ৰাজনৈতিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাইছে। গতিকে মুখ্যমন্ত্ৰী গাদীৰ পৰা পদত্যাগ কৰা উচিত আৰু এই কথাবিলাক অসমৰ সুদী সমাজে চিন্তা কৰা উচিত আৰু অনাগত দিনত বিজেপিক উৎখাত কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰস্তুত হোৱাটো উচিত। আৰু তেখেতে ক্ষমতাৰ বলিয়ান হৈ এটাৰ পিছত এটাকে আবুল তাবুল বকা তেখেতে আৰম্ভ কৰিছে আৰু তেখেতৰ প্ৰতিটো ক্ষেত্ৰতে বিফলতা আমি দেখা পাইছোঁ। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি কৈছে কি কোৱা নাই সেইটো আমাৰ গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই।
আমি ভাবোঁ যে অসমৰ সংখ্যালঘু মুছলমানসকল বা সংখ্যালঘু জনগোষ্ঠীয়ে নিজকে সুশিক্ষাৰে শিক্ষিত কৰিব লাগে আৰু মানৱ সম্পদ হিচাপে গঢ় দি আমি ডক্টৰ ইঞ্জিনিয়াৰ IAS IPS অফিচাৰ হ'ব লাগে আৰু গুণী জ্ঞানী হ'ব লাগে। লগতে কিতাপৰ অধ্যয়ন কৰি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ৰাজনৈতিকভাৱে হিটলাৰী যিসকল নেতা আছে তেওঁলোকক উচিত শিক্ষা আমি দিব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 14,000 বছৰো জন্ম লাভ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ব্যক্তিয়ে বা এই ধৰণৰ সাম্প্ৰদায়িক ব্যক্তিয়ে সংখ্যালঘু মুছলমানসকলক কেতিয়াও নিষেধ কৰিব নোৱাৰে। হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে। গতিকে আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপোনাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। আপুনি ৰাজনৈতিক জীৱন ত্যাগ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ আসনৰ যি গুণ আৰু গৰিমা সেইটো আপুনি নষ্ট কৰিছে। গতিকে আপুনি অচিৰে পদত্যাগ কৰিব লাগে। এইটোৱে ক'ম আমি আপোনালোকৰ। বিজেপি চৰকাৰ হৈছে তেওঁলোকৰ হিডেন এজেণ্ডা পূৰণ কৰিব পাৰে। তেওঁলোকে RSSৰ আদৰ্শৰ দ্বাৰা পৰিচালিত এটা ৰাজনৈতিক দল আৰু RSSৰ আদৰ্শই হৈছে হিন্দু ৰাষ্ট্ৰ গঠন কৰা, হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰা। আৰু তাৰ কাৰণে আজি ৱাকাফ বিল যি সংশোধনী বিল আনিলে, এই বিলটো আনি ভাৰতবৰ্ষৰ মুছলমানক তেখেতে নিষেধ কৰিব বিচাৰিছে। ভাৰতবৰ্ষৰ মুছলিম জনগণক তেখেতসকলে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰিব বিচাৰিছে। আৰু তাৰ কাৰণে ৱাকাফ বিল আনি মুছলমান জনগণৰ সমস্ত অধিকাৰৰ পৰা তেওঁলোকক খৰ্ব কৰিব বিচাৰিছে। আৰু নিজৰ যিটো অধিকাৰ চাওক, আপোনালোকে এটা কথা মনত ৰাখিব যে মূল ভূমি ইয়াত খাম নে পিন্ধিম নে কি কৰিম, এইটো মোৰ কথা, এইটোতো চৰকাৰে নিৰ্ধাৰণ কৰিব নোৱাৰে। ৱাকাফ সম্পত্তি সম্পূৰ্ণ মুছলমানৰ সম্পত্তি। এই সম্পত্তি তেওঁলোকে হস্তগত কৰিব বিচৰাটো এইটো মানে হাস্যকৰ কথা আৰু এইটো ৰাজনৈতিক ষড়যন্ত্ৰ। আমি ভাবোঁ যে ইয়াৰ কাৰণে ভাৰতবৰ্ষৰ মুছলমান ৰাইজ আৰু অসমৰ মুছলমান ৰাইজে ৰাজপথলৈ ওলাই গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাৰ পিছত এটাকে মুছলমান জনগোষ্ঠীৰ যিমান লিডাৰ, যিমান ব্যক্তি টাৰ্গেট হৈ আছে, সেই ব্যক্তিসকলক তেখেতে গ্ৰেপ্তাৰ কৰাৰ এটা ষড়যন্ত্ৰ আৰম্ভ কৰিছে। আমি সেইকাৰণে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া মানসিকভাৱে ৰাজনৈতিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাইছে। গতিকে মুখ্যমন্ত্ৰী গাদীৰ পৰা পদত্যাগ কৰা উচিত আৰু এই কথাবিলাক অসমৰ সুদী সমাজে চিন্তা কৰা উচিত আৰু অনাগত দিনত বিজেপিক উৎখাত কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে প্ৰস্তুত হোৱাটো উচিত। আৰু তেখেতে ক্ষমতাৰ বলিয়ান হৈ এটাৰ পিছত এটাকে আবুল তাবুল বকা তেখেতে আৰম্ভ কৰিছে আৰু তেখেতৰ প্ৰতিটো ক্ষেত্ৰতে বিফলতা আমি দেখা পাইছোঁ। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি কৈছে কি কোৱা নাই সেইটো আমাৰ গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই। আমি ভাবোঁ যে অসমৰ সংখ্যালঘু মুছলমানসকল বা সংখ্যালঘু জনগোষ্ঠীয়ে নিজকে সুশিক্ষাৰে শিক্ষিত কৰিব লাগে আৰু মানৱ সম্পদ হিচাপে গঢ় দি আমি ডক্টৰ ইঞ্জিনিয়াৰ IAS IPS অফিচাৰ হ'ব লাগে আৰু গুণী জ্ঞানী হ'ব লাগে। লগতে কিতাপৰ অধ্যয়ন কৰি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ৰাজনৈতিকভাৱে হিটলাৰী যিসকল নেতা আছে তেওঁলোকক উচিত শিক্ষা আমি দিব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 14,000 বছৰো জন্ম লাভ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ব্যক্তিয়ে বা এই ধৰণৰ সাম্প্ৰদায়িক ব্যক্তিয়ে সংখ্যালঘু মুছলমানসকলক কেতিয়াও নিষেধ কৰিব নোৱাৰে। হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে। গতিকে আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপোনাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। আপুনি ৰাজনৈতিক জীৱন ত্যাগ কৰিব লাগে। মুখ্যমন্ত্ৰীৰ আসনৰ যি গুণ আৰু গৰিমা সেইটো আপুনি নষ্ট কৰিছে। গতিকে আপুনি অচিৰে পদত্যাগ কৰিব লাগে। এইটোৱে ক'ম আমি আপোনালোকৰ। বিজেপি চৰকাৰ হৈছে তেওঁলোকৰ হিডেন এজেণ্ডা পূৰণ কৰিব পাৰে। তেওঁলোকে RSSৰ আদৰ্শৰ দ্বাৰা পৰিচালিত এটা ৰাজনৈতিক দল আৰু RSSৰ আদৰ্শই হৈছে হিন্দু ৰাষ্ট্ৰ গঠন কৰা, হিন্দু ধৰ্ম প্ৰতিষ্ঠা কৰা। আৰু তাৰ কাৰণে আজি ৱাকাফ বিল যি সংশোধনী বিল আনিলে, এই বিলটো আনি ভাৰতবৰ্ষৰ মুছলমানক তেখেতে নিষেধ কৰিব বিচাৰিছে। ভাৰতবৰ্ষৰ মুছলিম জনগণক তেখেতসকলে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰিব বিচাৰিছে। আৰু তাৰ কাৰণে ৱাকাফ বিল আনি মুছলমান জনগণৰ সমস্ত অধিকাৰৰ পৰা তেওঁলোকক খৰ্ব কৰিব বিচাৰিছে আৰু নিজৰ যিটো অধিকাৰ চাওক, আপোনালোকে এটা কথা মনত ৰাখিব যে মূল ভূমি ইয়াত খাম নে পিন্ধিম নে কি কৰিম, এইটো মোৰ কথা, এইটোতো চৰকাৰে নিৰ্ধাৰণ কৰিব নোৱাৰে। ৱাকাফ সম্পত্তি সম্পূৰ্ণ মুছলমানৰ সম্পত্তি। এই সম্পত্তি তেওঁলোকে হস্তগত কৰিব বিচৰাটো এইটো মানে হাস্যকৰ কথা আৰু এইটো ৰাজনৈতিক ষড়যন্ত্ৰ। আমি ভাবোঁ যে ইয়াৰ কাৰণে ভাৰতবৰ্ষ